ৰাতি 1টা বজাত গেছ চিলিণ্ডাৰ পালোঁ। হোৱাট এ এক্সপিৰিয়েঞ্চ গাইজ। বিচাৰিলে ভগৱানকো পোৱা যায়, কিন্তু কলাগড় এজেঞ্চিত গেছ চিলিণ্ডাৰ পোৱা নাযায়। কৃষ্ণ কৃষ্ণ প্ৰভু। ৰাতি 1টা বজাত গেছ চিলিণ্ডাৰটো লৈ আহি নিজকে কিবা প্ৰাউড ফিল অনুভৱ হৈছে। এখন ডাঙৰ যুদ্ধত জিকি অহা যেন লাগিছে গাইজ। বৰ্তমান সময়ত আপুনি যদি এটা চিলিণ্ডাৰ ল'ব যায়, টোটেল খৰচ কিমান হ'ব গোটেইখিনি কৈ আছো আজি গাইজ। দ্য ফাইনেল ডে গাইজ। আজি হ'ল 8 নম্বৰটো দিন গেছৰ লাইন পাতিব অহা। আজি গোটেই ভিজি ভিজি কিবাকে আহি পাইছো মই। অকল মই নহয়, চববিলাকে ভিজি ভিজি হ'লেও লাইন পাতি আছে। 17 জুলাইত বুক কৰি 23 জুলাইত পইচা জমা আৰু আজি ফাইনেলি পোৱাৰ এটা কিবা আশা আছে। মিছা ক'লে কিডাল হ'ব, এনেকে লাইন পাতি লোৱাতকে ব্লেকত ল'লে ভাল আছিল যেন ভাব হৈছে। কাৰণ চিলিণ্ডাৰ ল'ব আহি মোৰ যিখিনি খৰচ হ'ল, ব্লেকত এটা চিলিণ্ডাৰ লোৱাতকৈও বেছি হ'ল। কিমান খৰচ হ'ল গেছ ল'ব আহি মোৰ গম পাই নে গাইজ? বাইকৰ তেল ক'ব নাযাওঁ আৰু দিনটো ৰখি খোৱা লোৱা বাৰু ক'ব নাযাওঁ। যিহেতু ঘৰত বেলেগ কামো থাকে, তাৰ কাৰণে দিনটো ৰখি থাকিব নোৱাৰো। সেয়ে বেলেগ এজনক দিনটো ৰখিব দিয়াৰ নামত 3 দিনত মানে এদিনত 200 কৰি 600 গৈছে। বহুত দিন গৈছো যদিও গোটেই কেইদিন বেলেগক ৰখিব দিয়া নাছিলো বাৰু। দেখা দেখি গেছ চাপ'জ 1000 আৰু ইফালে 600, টোটেল 1600। বাকী খোৱা লোৱা তেল খৰচ আছেয়ে। এই দামত মই ব্লেকত লোৱাই ভাল আছিল। মোৰহে ইমান খৰচ হৈছে। কিছুমান দিন হাজিৰা কৰা মানুহ আছে, সিহঁতৰ কথা ভাবকচোন। এইটো খৰচটো আছেই, তাৰ উপৰি ইমান দিন ৰখাৰ নামত নিজৰ হাজিৰা কাম বাদ দি 500 কৰি যদি হাজিৰা হয়, কিমান টকা লছ হৈ আছে এবাৰ ভাবকচোন। ইয়াত লাইনত থাকোতে হৰিচিঙৰ মানুহ এজনে অহা যোৱা গাড়ী ভাড়া কৰি অনাৰ নামত বোলে তাৰ 4000 গৈছে। লাষ্টত খালী চিলিণ্ডাৰটোকে বেছি থৈ দুখ মনে গুচি গ'ল। থিংক এবাউট ইট ব্ৰ। 10টামান বাজিল, ফাইনেলি অলপমান বৰষুণ এৰিল বাৰু। টাইমো গৈ আছে, মানুহৰ সংখ্যাও বেছি হৈ গৈ আছে। পুৱাই আহিছিলো, এতিয়া 11টা বাজিলেই আৰু গেছ ল'ব মানুহ আহিয়েই আছে। 12টা বাজিল, চিলিণ্ডাৰ আহিব কৈ আছে, এতিয়ালৈকে অহাই নাই। সন্ধিয়া 7টা 27 হ'ল, কিন্তু এতিয়ালৈকে চিলিণ্ডাৰৰ দেখা দেখি নাই। মানুহ এতিয়াও কমাই নাই, মানুহৰ সংখ্যা বেছিয়ে হৈছে। চববিলাকে আজি চিলিণ্ডাৰ ৰাতি হ'লেও লৈহে যাম বুলি পেলাই ৰখি আছে মানে। চিলিণ্ডাৰ অহাটো ফিক্স বুলি ক'লে আৰু এইবিলাক পুৰা লাইট চাইট লগাই দিলে মানে। ৰাতিপুৱা আহি দিনটো ৰখি 1 ঘণ্টা 2 ঘণ্টা কৰি গৈ লাষ্টত ৰাতি 1 বজাত গাড়ী আহিল। ফাইনেলি আজি পালোঁ বাৰু 13 দিন পিছত। মোৰ গেছ পালোঁ যেতিয়া আৰু ভিডিঅ'ও নবনাওঁ, কিন্তু এই প্ৰব্লেমটো জল্দি সমাধান হ'লে ভাল হয় আৰু। মই মোৰ চিলিণ্ডাৰ লাইন পাতিব গৈহে ভিডিঅ'টো বনাইছিলোঁ। অকল কণ্টেণ্ট বা চেনেল মনিটাইজেশ্যনৰ ভিডিঅ' কৰিব যোৱা নাছিলোঁ। মোৰ চেনেল আগতেই মনিটাইজেশ্যন হোৱা চেনেল হয়। দে আজিৰ পৰা চিলিণ্ডাৰক লৈ ভিডিঅ' নবনাওঁ। আজিৰ পৰা বাই বাই।